কংগ্ৰেছে সদায় সমৰ্থন কৰিব ইউএছটিএমৰ স্বত্বাধিকাৰী মহবুবুল হকক। মহবুবুল হকৰ সৈতে কংগ্ৰেছীসকল সদায় আছে। এই যুঁজ কেৱল মহবুবুল হকৰ নহয়, এই যুঁজত অন্যতম অংশ হৈছে কংগ্ৰেছীসকলো। কংগ্ৰেছীসকলে এই মন্তব্য কৰিছে আৰু মহবুবুল হকক গৈ কাৰাগাৰত সাক্ষাৎ কৰিছে। কংগ্ৰেছৰ বহুকেইগৰাকী শীৰ্ষ নেতা গৈ উপস্থিত হৈছে শ্ৰীভূমি জিলাত, আৰু শ্ৰীভূমি জিলাৰ কাৰাগাৰত থকা ইউএছটিএমৰ স্বত্বাধিকাৰী মহবুবুল হকক তেওঁলোকে সাক্ষাৎ কৰিছে। শেহতীয়াভাৱে পৰীক্ষাৰ এক বিতৰ্কক লৈ মহবুবুল হকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু শ্ৰীভূমি জিলাৰ এখন কাৰাগাৰত ৰখা হৈছে। শ্ৰীভূমি জিলাৰ কাৰাগাৰত বৰ্তমান আবদ্ধ হৈ আছে ইউএছটিএমৰ স্বত্বাধিকাৰী মহবুবুল হক, আৰু মহবুবুল হকক লগ কৰিলে ভূপেন বৰাৰ লগতে বহুকেইগৰাকী শীৰ্ষ কংগ্ৰেছ নেতাই, আৰু তেওঁলোকে ক'লে যে মহবুবুল হকৰ সৈতে প্ৰতিগৰাকী কংগ্ৰেছী আছে আৰু তেওঁৰ সাহস হৈ আছে প্ৰতিগৰাকী কংগ্ৰেছী। লৈ সবিস্তাৰে এই খবৰ, গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ মহবুবুল হকক সাক্ষাৎ কৰিলে কাৰাগাৰত গৈ কংগ্ৰেছ কৰ্মীয়ে। কাৰাগাৰত মহবুবুল হকক সাক্ষাৎ, ইজনৰ পিছত সিজন কংগ্ৰেছীৰ। এপিচিচিৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত কাৰাগাৰত উপস্থিত কংগ্ৰেছৰ এটা দল, আৰু কংগ্ৰেছৰ দলটোৱে গৈ উপস্থিত হৈ মহবুবুল হকক সাক্ষাৎ কৰিছে। শ্ৰীভূমিৰ কাৰাগাৰত দলটোৱে সাক্ষাৎ কৰিলে মহবুবুল হকক। ইউএছটিএমৰ স্বত্বাধিকাৰী মহবুবুল হকক সাক্ষাৎ কৰে কংগ্ৰেছে। মহবুবুল হকৰ পক্ষত কংগ্ৰেছ থাকিব বুলি আশ্বাস প্ৰদান কৰে দলটোৱে। কয় যে মহবুবুল হকৰ সৈতে আমি সদায় আছো। নম্বৰ বঢ়োৱা কেলেংকাৰীত মহবুবুল সহ 6 শিক্ষকক জেললৈ প্ৰেৰণ কৰিছে আদালতে। জেলত ইউএছটিএমৰ উপাচাৰ্যক সাক্ষাৎ, কংগ্ৰেছৰ বহু নেতাৰ ইউনিভাৰ্চিটি অফ ছায়েন্স এণ্ড টেকনলজি মেঘালয়ৰ স্বত্বাধিকাৰী মহবুবুলক সাক্ষাৎ কৰে কংগ্ৰেছ কৰ্মীয়ে। কাৰাগাৰত তেওঁক সাক্ষাৎ কৰা দেখিবলৈ পোৱা যায়। আৰু লগতে এপিচিচিৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত কাৰাগাৰত উপস্থিত দলটোৱে গুৰুত্বপূৰ্ণ মন্তব্য কৰে যে আমি মহবুবুলৰ সৈতে আছো। কংগ্ৰেছ নেতাকৰ্মীসকলে মন্তব্য কৰে শ্ৰীভূমিৰ কাৰাগাৰত থকা মহবুবুলক সাক্ষাৎ কৰি তেওঁলোকে কয় যে আমি মহবুবুলৰ পক্ষত আছো। কংগ্ৰেছীসকলে মহবুবুলক আশ্বাস প্ৰদান কৰি কয় যে আমি সদায় আপোনাৰ সৈতে আছো বুলি। আমি আপোনালোকক সেই ভিজুৱেল দেখুৱাব বিচাৰিছোঁ। নম্বৰ বঢ়োৱা কেলেংকাৰীত মহবুবুলক সহ 6 শিক্ষকক জেললৈ প্ৰেৰণ কৰা হৈছিল, আৰু তাৰ পিছতে এতিয়া কংগ্ৰেছ কৰ্মীসকল গৈ এনেদৰে উপস্থিত হৈছে কাৰাগাৰত, আৰু কাৰাগাৰত উপস্থিত হৈ তেওঁলোকে সাক্ষাৎ কৰিছে মহবুবুলক। ইজনৰ পিছত সিজন কংগ্ৰেছী গৈছে শ্ৰীভূমি জিলাৰ কাৰাগাৰলৈ আৰু গৈ কৈছে যে আমি মহবুবুলৰ সৈতে আছো বুলি। মই এইটো ক'ব বিচাৰিছোঁ যে আজি যে মই কংগ্ৰেছ পৰিয়াল যাতে তাতে একজোট হৈছে, মোৰ এই ভূপেন বৰা ছাৰ যে মই আসাম প্ৰদেশ কংগ্ৰেছৰ প্ৰেচিডেণ্টৰ নিৰ্দেশক্ৰমে মই চব কংগ্ৰেছ পৰিয়াল একেলগে আহিছোঁ যে এই যে দুখৰ সময়, এই যে আহোমৰ এইটো ৰত্ন বুলি মই কওঁ, মহবুবুল হুছেইন আসামৰ এজন ৰত্ন। এই ৰত্ন যে আজি মোৰ কৰিমগঞ্জৰ জেলত আছে, এইটো ফাৰ্ষ্ট অফ অল বহুত দুখৰ বিষয়। এই দুখটো মোৰ ষ্টেট প্ৰেচিডেণ্ট ভূপেন বৰা ডাঙৰীয়াই এইটো জ্ঞাপন কৰিছে, এবং কোনোবা ইমাৰ্জেঞ্চি মিটিঙৰ কাৰণে উনি আজি দিল্লীত গৈছে। তো এই কাৰণে উনি গোটেই কংগ্ৰেছ পৰিয়ালক মাতিছে যে এই দুখৰ সময় যাতে মোৰ এই মহবুবুল হকৰ চামৰ লগত মই থাকোঁ। আৰু মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটো ক'ব বিচাৰিছোঁ যে এইটো ডিক্টেটৰশ্বিপ চলাই আছে উনি। কাৰণ আপুনি চাওক, যি মানুহ আজি মানে ৰাষ্ট্ৰপতি পুৰস্কাৰ পাব লগা মানুহ হয়, যিটো আজি গোটেই অসমত, গোটেই মেঘালয়ত, গোটেই নৰ্থ ইষ্টত এটা শিক্ষাৰ প্ৰদীপ জ্বলাই আছে, এই মানুহজনী আজি জেলত। এইটো বহুত দুখৰ বেপাৰ। আৰু এই ৰকিবুল হুছেইন চাবৰ ওপৰত যিটো তদন্ত মানে এইটো দুষ্কৃতিমূলক যিটো এটাক কৰিছে, কোনোবা কাৰা কৰিছে মই নাজানো, কিন্তু মই আসাম পুলিচৰ এইটো ক'ব বিচাৰিছোঁ যে আজি 4 দিন হৈ গ'ল, কিন্তু এটাও আসামী সিহঁতে ধৰিব পৰা নাই। আৰু এজন মানুহ শিক্ষাৰ প্ৰদীপ দুৱাৰে দুৱাৰে জ্বালাইছে, তাক ৰাতি 1টা বজাত তুলি আনি জেলত বলাই দিলে। এইটো আপুনি 1:30 জেলত বলাই দিয়ে, এইটো জাষ্টিছ নে ইনজাষ্টিছ আপুনি ৰাইজে বিচাৰ কৰক। আৰু মই ভাবোঁ যে এইটো যে আজিৰ দিনত যে অসম চৰকাৰ যিবিলাক কাম কাজ চলাই আছে, এইটো 2026 ৰাইজে এইটোৰ উত্তৰটো দিব। মই নকওঁ এজ এ মুখ্যমন্ত্ৰী হিচাপে মই ৰেচপেক্ট কৰোঁ, কিন্তু এজ এ মুখ্যমন্ত্ৰী হিচাপে সিহঁতৰো দায়িত্ব আছে যে কোন মানুহে কি কাম অসমত কৰি আছে, সেইটো নৰ্মেল মানুহ নহয় না, সেইটো এটা এডুকেটেড মানুহ। এইটো এডুকেশ্যন ডিপাৰ্টমেণ্টৰ যি মানুহজনে গোটেই অসমত এটা আলোড়ন সৃষ্টি কৰিছে। আজি চাওক প্ৰাইভেট মেডিকেল কলেজ, আজি চাওক বি ফাৰ্মা, এইবিলাক বস্তু আগে মানুহে চিন্তা কৰিলে বেংগালুৰুত যাব লাগিব, আজি এইবিলাক বস্তু মোৰ অসমত হৈ আছে। এনেকুৱা টাইপৰ এটা মানুহ, আজি কোনোবা ষ্টুডেণ্টে যদি কয় যে মোৰ এই প্ৰিন্সিপালে এনেকৈ কৰিছে, এইটো আগতেতো বিচাৰক। এইটো সঁচা মিছা নিবিচাৰি আপুনি মানুহজনী ৰাতি 1:30 ধৰি আনি চুৰেক যেবাৰ ব্যৱহাৰ কৰে এনেকা এৰেষ্ট কৰি আনি জেলত ভৰাই দিলে, এইটো জাষ্টিছ নি? আপুনি লোকক কওকচোন।
মই এইটো ক'ব বিচাৰিছোঁ যে আজি যে মই কংগ্ৰেছ পৰিয়াল যাতে তাতে একজুট হৈছে, মোৰ এই ভূপেন বৰা ছাৰ যে মই আসাম প্ৰদেশ কংগ্ৰেছৰ প্ৰেচিডেণ্টৰ নিৰ্দেশক্ৰমে মই চব কংগ্ৰেছ পৰিয়াল একেলগে আহিছোঁ যে এই যে দুখৰ সময়, এই যে আহোমৰ এইটো ৰত্ন বুলি মই কওঁ, মকবুল হুছেইন আসামৰ এজন ৰত্ন, এই ৰত্ন যে আজি মোৰ কৰিমগঞ্জৰ জেলত আছে, এইটো ফাৰ্ষ্ট অফ অল বহুত দুখৰ বিষয়। এই দুখটো মোৰ ষ্টেট প্ৰেচিডেণ্ট ভূপেন বৰা ডাঙৰীয়াই এইটো জ্ঞাপন কৰিছে এবং কোনোবা ইমাৰ্জেঞ্চি মিটিঙৰ কাৰণে উনি আজি দিল্লীত গৈছে। তো এই কাৰণে উনি গোটেই কংগ্ৰেছ পৰিয়ালক মাতিছে যে এই দুখৰ সময় যাতে মোৰ এই মেহবুবুল হক চামৰ লগত মই থাকোঁ। আৰু মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো ক'ব বিচাৰিছোঁ যে এইটো ডিক্টেটৰশ্বিপ চলাই আছে উনি। কাৰণ আপুনি চাওক, যি মানুহ আজি মানে ৰাষ্ট্ৰপতি পুৰস্কাৰ পাব লগা মানুহ হয়, যিটো আজি গোটেই অসমত, গোটেই মেঘালয়ত, গোটেই নৰ্থ ইষ্টত এটা শিক্ষাৰ প্ৰদীপ জ্বালাই আছে, এই মানুহজনী আজি জেলত, এইটো বহুত দুখৰ বেপাৰ। আৰু এই ৰকিবুল হুছেইন চাবৰ ওপৰত যিটো তদন্ত মানে এইটো দুষ্কৃতিমূলক যিটো এটাক কৰিছে, কোনোবা কাৰা কৰিছে মই নাজানো, কিন্তু মই আসাম পুলিচৰ এইটো ক'ব বিচাৰিছোঁ যে আজি 4 দিন হৈ গ'ল, কিন্তু এটাও আসামী সিহঁতে ধৰিব পৰা নাই। আৰু এজন মানুহ শিক্ষাৰ প্ৰদীপ দুৱাৰে দুৱাৰে জ্বালাইছে, তাক ৰাতি 1 বজাত তুলি আনি জেলত বলাই দিলে, এইটো আপুনি 1:30 জেলত বলাই দিয়ে, এইটো জাষ্টিছ নে ইনজাষ্টিছ আপুনি ৰাইজে বিচাৰ কৰক। আৰু মই ভাবোঁ যে এইটো যে আজিৰ দিনত যে অসম চৰকাৰ যিবিলাক কাম কাজ চলাই আছে, এইটো 2026 ৰাইজে এইটোৰ উত্তৰটো দিব। মই নকওঁ এজ এ মুখ্যমন্ত্ৰী হিচাপে মই ৰেচপেক্ট কৰোঁ, কিন্তু এজ এ মুখ্যমন্ত্ৰী হিচাপে সিহঁতৰো দায়িত্ব আছে যে কোন মানুহে কি কাম অসমত কৰি আছে, সেইটো নৰ্মেল মানুহ নহয় না, সেইটো এটা এডুকেটেড মানুহ। এইটো এডুকেশ্যন ডিপাৰ্টমেণ্টৰ যি মানুহজনে গোটেই অসমত এটা আলোড়ন সৃষ্টি কৰিছে। আজি চাওক প্ৰাইভেট মেডিকেল কলেজ, আজি চাওক বি ফাৰ্মা, এইবিলাক বস্তু আগে মানুহে চিন্তা কৰিলে বেংগালুৰুত যাব লাগিব, আজি এইবিলাক বস্তু মোৰ অসমত হৈ আছে। এনেকুৱা টাইপৰ এটা মানুহ, আজি কোনোবা ষ্টুডেণ্টে যদি কয় যে মোৰ এই প্ৰিন্সিপালে এনেকৈ কৰিছে, এইটো আগতে এইটো বিচাৰোঁ, এইটো সঁচা মিছা নিবিচাৰি আপুনি মানুহজনী ৰাতি 1:30 ধৰি আনি চোৰেক যেবাৰ ব্যৱহাৰ কৰে এনেকুৱা এৰেষ্ট কৰি আনি জেলত ভৰাই দিলে, এইটো জাষ্টিছ নি? আপুনি লোকক কওকচোন। মই এইটো ক'ব বিচাৰিছোঁ যে আজি যে মই কংগ্ৰেছ পৰিয়াল যাতে তাতে একজুট হৈছে, মোৰ এই ভূপেন বৰা ছাৰ যে মই আসাম প্ৰদেশ কংগ্ৰেছৰ প্ৰেচিডেণ্টৰ নিৰ্দেশক্ৰমে মই চব কংগ্ৰেছ পৰিয়াল একেলগে আহিছোঁ যে এই যে দুখৰ সময়, এই যে আহোমৰ এইটো ৰত্ন বুলি মই কওঁ, মকবুল হুছেইন আসামৰ এজন ৰত্ন, এই ৰত্ন যে আজি মোৰ কৰিমগঞ্জৰ জেলত আছে, এইটো ফাৰ্ষ্ট অফ অল বহুত দুখৰ বিষয়। এই দুখটো মোৰ ষ্টেট প্ৰেচিডেণ্ট ভূপেন বৰা ডাঙৰীয়াই এইটো জ্ঞাপন কৰিছে এবং কোনোবা ইমাৰ্জেঞ্চি মিটিঙৰ কাৰণে উনি আজি দিল্লীত গৈছে। তো এই কাৰণে উনি গোটেই কংগ্ৰেছ পৰিয়ালক মাতিছে যে এই দুখৰ সময় যাতে মোৰ এই মেহবুবুল হক চামৰ লগত মই থাকোঁ। আৰু মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো ক'ব বিচাৰিছোঁ যে এইটো ডিক্টেটৰশ্বিপ চলাই আছে উনি। কাৰণ আপুনি চাওক, যি মানুহ আজি মানে ৰাষ্ট্ৰপতি পুৰস্কাৰ পাব লগা মানুহ হয়, যিটো আজি গোটেই অসমত, গোটেই মেঘালয়ত, গোটেই নৰ্থ ইষ্টত এটা শিক্ষাৰ প্ৰদীপ জ্বালাই আছে, এই মানুহজনী আজি জেলত, এইটো বহুত দুখৰ বেপাৰ। আৰু এই ৰকিবুল হুছেইন চাবৰ ওপৰত যিটো তদন্ত মানে এইটো দুষ্কৃতিমূলক যিটো এটাক কৰিছে, কোনোবা কাৰা কৰিছে মই নাজানো, কিন্তু মই আসাম পুলিচৰ এইটো ক'ব বিচাৰিছোঁ যে আজি 4 দিন হৈ গ'ল, কিন্তু এটাও আসামী সিহঁতে ধৰিব পৰা নাই। আৰু এজন মানুহ শিক্ষাৰ প্ৰদীপ দুৱাৰে দুৱাৰে জ্বালাইছে, তাক ৰাতি 1 বজাত তুলি আনি জেলত বলাই দিলে, এইটো আপুনি 1:30 জেলত বলাই দিয়ে, এইটো জাষ্টিছ নে ইনজাষ্টিছ আপুনি ৰাইজে বিচাৰ কৰক। আৰু মই ভাবোঁ যে এইটো যে আজিৰ দিনত যে অসম চৰকাৰ যিবিলাক কাম কাজ চলাই আছে, এইটো 2026 ৰাইজে এইটোৰ উত্তৰটো দিব। মই নকওঁ এজ এ মুখ্যমন্ত্ৰী হিচাপে মই ৰেচপেক্ট কৰোঁ, কিন্তু এজ এ মুখ্যমন্ত্ৰী হিচাপে সিহঁতৰো দায়িত্ব আছে যে কোন মানুহে কি কাম অসমত কৰি আছে, সেইটো নৰ্মেল মানুহ নহয় না, সেইটো এটা এডুকেটেড মানুহ। এইটো এডুকেশ্যন ডিপাৰ্টমেণ্টৰ যি মানুহজনে গোটেই অসমত এটা আলোড়ন সৃষ্টি কৰিছে। আজি চাওক প্ৰাইভেট মেডিকেল কলেজ, আজি চাওক বি ফাৰ্মা, এইবিলাক বস্তু আগে মানুহে চিন্তা কৰিলে বেংগালুৰুত যাব লাগিব, আজি এইবিলাক বস্তু মোৰ অসমত হৈ আছে। এনেকুৱা টাইপৰ এটা মানুহ, আজি কোনোবা ষ্টুডেণ্টে যদি কয় যে মোৰ এই প্ৰিন্সিপালে এনেকৈ কৰিছে, এইটো আগতে এইটো বিচাৰোঁ, এইটো সঁচা মিছা নিবিচাৰি আপুনি মানুহজনী ৰাতি 1:30 ধৰি আনি চোৰেক যেবাৰ ব্যৱহাৰ কৰে এনেকুৱা এৰেষ্ট কৰি আনি জেলত ভৰাই দিলে, এইটো জাষ্টিছ নি? আপুনি লোকক কওকচোন।